তো নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। আজি এল্টোৰ ধামাকা ভিডিঅ' লৈ আহিছোঁ। এল্টোৰ ভালেমানখিনি ষ্টক সোমাইছে, তো সেইকাৰণে মই গোটেইখিনি এল্টোৰ আপোনালোকক এটা ৰিভিউ দি দিওঁ বুলি ভাবিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গাড়ী সোমাইছে চাওক, এখন 2016 চনৰ মডেল হয়, LXI মডেলটো হয়। আপোনালোকে এইখন গাড়ী আপোনালোকে ইয়াত লওঁ বুলি ভাবিলে 2,75,000 টকা দাম ৰাখিছোঁ আপোনালোকে। আৰু ফাইনেন্সত যদি কোনোবাই লওঁ বুলি ফাইনেন্সো এভেইলেবল আছে। ইঞ্চুৰেঞ্চ, পলিউশ্যন চব আপডেট পাব, ট্ৰেন্সফাৰ আমিয়ে কৰাম। তো যদি গাড়ীখনৰ কিবা ডিটেইলছ লাগে বুলি কয়, স্ক্ৰীণতে মোৰ নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট কৰিব পাৰিব। আৰু এখন 16 চনৰ আছে, দেখিছে গাড়ী কণ্ডিশ্যন ফুল গেটআপত আছে। গাড়ী এখনো এক্সিডেণ্ট গাড়ী নাপায়। আপোনালোকে কোনোবা যদি এক্সপাৰ্ট লৈ আহিব বুলি ভাবে, এক্সপাৰ্ট লৈ আহিব, চেক কৰাই চাব। গাড়ীত কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। আপোনালোকে এইখনো যদি গাড়ী লওঁ বুলি ভাবে 2,75,000 টকা দাম ৰাখিছোঁ। একে 2016 চনৰ মডেলেই হয়। LXI মডেলটো হয়, 54,000 ৰানিং হৈছে। গাড়ী কণ্ডিশ্যন ফুল গেটআপত আছে। টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই ভাল হৈ আছে। আপোনালোকে চালে গম পাব। যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ গাড়ী, চাবি দুটা পাব। আৰু এইখন আহিছে 2020 মডেল। LXI মডেলটো হয়, খুব কম চলিছে, 50,000 মান ৰানিং হৈছেহে। এইখন আপোনালোকে যদি লওঁ বুলি ভাবিছে, আমি দাম ৰাখিছোঁ ইয়াত 3,55,000 টকা। আপোনালোকে গাড়ীখনৰ ফুল গেটআপত আছে। বডি চাউণ্ড, ছাছপেনশ্যন চাউণ্ড অকণো নাপায়। আপোনালোকে চলাই চালে নিজে গম পাব। আৰু গাড়ীখনত ইঞ্চুৰেঞ্চ, পলিউশ্যন চব আপডেট পাব, ট্ৰেন্সফাৰ আমিয়ে কৰাম। যদি কোনোবাই 70-80,000 ডাউন পে'মেণ্ট দি পেলাই যদি গাড়ী লওঁ বুলি ভাবি আছে, তো ভাল ভিডিঅ'টোৱে চাইছে আপোনালোকে। তো আপোনালোকে মোক কণ্টেক্ট কৰক। খুব কম ডাউন পে'মেণ্ট দিলে আপোনালোকে এইখন গাড়ী লৈ যাব পাৰিব। এইখন বুলিয়ে নহয়, গোটেইখন গাড়ীতে খুব কম ডাউন পে'মেণ্টতে আপোনালোকক উলিয়াই দিম। আপোনালোকে মোক খালি কণ্টেক্ট কৰক। আৰু এইখন হৈছে 2019 VXI মডেলটো হয়। আৰু গাড়ীখন আপোনালোকে এইখন যদি লওঁ বুলি ভাবে 3,10,000 টকা দাম ৰাখিছোঁ। আৰু যদি আহে আমি ডিলাৰলৈ, অন টেবুল কিবা এটা চাই দিম বাৰু। আপোনালোকে যদি এইখনো দেখিছে 2019 মডেল হয়, এইখন আমি 285 দাম ৰাখিছোঁ। যদি কোনোবাই কেছত লওঁ বুলি ভাবে, কেছত কিবা এটা চাই দিম। আৰু এইখনো ফাইনেন্স এভেইলেবল আছে। যদি আপোনালোকে যদি কোনোবা গাড়ীৰ ডিটেইলছ লাগে বুলি কয়, মোক কল কৰিলেই হ'ব। যদি ইয়াৰ ফটো লাগে বুলি কয়, হোৱাটছআপত মেছেজ কৰিব, মই গোটেইখিনি ডিটেইলছ আপোনালোকক দি দিম। আৰু এখন এল্টো সোমাইছে জাষ্ট কেইদিনমান হৈছে। এইখন যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, 2018 চনৰ মডেল হয়। গাড়ী দেখিছে ফুল গেটআপত আছে, কোনো ধৰণৰ স্ক্ৰেচ নাই। টায়াৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে। এইখন গাড়ী আমি দাম ৰাখিছোঁ 2,87,000 টকা, 287। এই গাড়ীখন যদি কোনোবাই লওঁ বুলি ভাবে, এইখন গাড়ীৰো আমি ফাইনেন্স এভেইলেবল আছে। কোনোবাই কেছত লওঁ বুলি ভাবে ক'লেও আমি কিবা এটা চাই দিম বাৰু। টায়াৰ কণ্ডিশ্যন দেখিছে খুব ধুনীয়া হৈ আছে। গাড়ী AC, পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিৰিং চব ৰানিং হৈ আছে। আপোনালোকে নিজে আহি চালে গম পাব। আৰু যদি কোনোবা এখন দেখিছে এল্টো, মই ভালেমানখিনি দেখালোঁ, আপোনালোকক 6খন মান দেখাই দিলোঁ। তো এইখন গাড়ী যদি কিবা ডিটেইলছ লাগে, মোক আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, নহ'লেবা ফোন কৰিব। ফোন কৰিলে মই গোটেইখিনি ডিটেইলছ আপোনালোকক জনাই দিম। কোনোবা এখন গাড়ী যদি ফটো লাগে বুলি কয়, হোৱাটছআপত মই ফটোও পঠিয়াই দিম। আৰু গাড়ী মই ক'লোৱে আগতে, ইঞ্চুৰেঞ্চ, পলিউশ্যন চব আপডেট পাব, ট্ৰেন্সফাৰো আমিয়ে কৰাম। আপোনালোকক সেইটো এক্সট্ৰা পইচা এটকাও দিব নালাগে। আৰু যদি কিবা জানিবলৈ মন আছে, কল কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো সদায় প্ৰেছ কৰি থ'ব নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।